Hello viewers and dear students. আজি আমি এটা নতুন টপিক আলোচনা কৰিম। টপিকটো হৈছে ৰিজিয়নেল এস্পাইৰেশন অৰ্থাৎ আঞ্চলিক প্ৰত্যাশা। আঞ্চলিক প্ৰত্যাশা শীৰ্ষক এই টপিকটোত আমি আজি আলোচনা কৰিম আঞ্চলিক প্ৰত্যাশা বুলিলে কি বুজা, আঞ্চলিক প্ৰত্যাশাৰ মুখ্য দিশসমূহ তথা ভাৰতবৰ্ষত আঞ্চলিক প্ৰত্যাশাৰ উদাহৰণসমূহ। প্ৰথমে আমি আলোচনা কৰিব বিচাৰিছো আঞ্চলিক প্ৰত্যাশা বুলিলে কি বুজা। আঞ্চলিক প্ৰত্যাশা বুলিলে কোনো এখন দেশৰ ভিতৰত থকা এটা বিশেষ অঞ্চলৰ মানুহে নিজৰ ভাষা, সংস্কৃতি, অৰ্থনৈতিক উন্নয়ন, ৰাজনৈতিক অধিকাৰ তথা সম্পদৰ ন্যায়সংগত বিতৰণৰ ক্ষেত্ৰত কৰা আশা আকাংক্ষাকে বুজা যায়। এই প্ৰত্যাশা সাধাৰণতে উন্নয়নৰ ক্ষেত্ৰত হোৱা বৈষম্য, পৰিৱেশ ৰক্ষা আৰু অধিক ৰাজনৈতিক প্ৰতিনিধিত্বৰ দাবীৰ সৈতে জড়িত থাকে। আকৌ অধিক সহজভাৱে আলোচনা কৰিবলৈ হ'লে আমি ক'ব পাৰোঁ যে আঞ্চলিক প্ৰত্যাশা বুলিলে কোনো নিৰ্দিষ্ট অঞ্চলৰ মানুহে নিজ অঞ্চলৰ উন্নয়ন, স্বাৰ্থ, সুযোগ সুবিধা আৰু অধিকাৰৰ ক্ষেত্ৰত কৰা আশা আকাংক্ষাকে বুজা যায়। অৰ্থাৎ যেতিয়া এটা অঞ্চলৰ লোকে ভাবে যে তেওঁলোকৰ অঞ্চলত অধিক উন্নয়ন হওক, তেওঁলোকে চৰকাৰী সা সুবিধা বেছি পৰিমাণে পাওক, তেওঁলোকৰ সাংস্কৃতিক পৰিচয় সুৰক্ষিত হওক, চৰকাৰী চাকৰি, শিক্ষা, পৰিকাঠামো আদি প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে অগ্ৰাধিকাৰ পাওক। গতিকে ক'ব পাৰি যে এই সকলোবোৰ আশা আকাংক্ষা মিলিয়ে আঞ্চলিক প্ৰত্যাশাৰ গঠন হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, যদিহে পৰীক্ষাৰ বাবে তোমালোকে 2 বা 3 নম্বৰৰ এটা প্ৰশ্নোত্তৰ যুগুত কৰিব লগা হয়, তেনেহ'লে আঞ্চলিক প্ৰত্যাশা বুলিলে কি বুজা বুলি সোধা প্ৰশ্নটোৰ উত্তৰত তোমালোকে ক'ব পাৰিবা যে আঞ্চলিক প্ৰত্যাশা বুলিলে কোনো এখন দেশৰ ভিতৰত থকা এটা বিশেষ অঞ্চলৰ মানুহে নিজৰ ভাষা, সংস্কৃতি তথা অৰ্থনৈতিক উন্নয়ন, ৰাজনৈতিক অধিকাৰ আৰু সম্পদৰ ন্যায়সংগত বিতৰণৰ ক্ষেত্ৰত কৰা আশা আকাংক্ষাক বুজা যায়। এই আশা আকাংক্ষা সাধাৰণতে উন্নয়নৰ ক্ষেত্ৰত বৈষম্য, নিজৰ পৰিচয় ৰক্ষা তথা অধিক প্ৰতিনিধিত্বৰ দাবীৰ সৈতে জড়িত থাকে। উদাহৰণস্বৰূপে আমি ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি, জনগোষ্ঠী তথা ভাষা ভাষীৰ লোকে তেওঁলোকৰ উন্নয়ন আৰু অধিকাৰ ৰক্ষাৰ বাবে দাবী উত্থাপন কৰাৰ কথা ক'ব পাৰোঁ। এই আঞ্চলিক প্ৰত্যাশাৰ মুখ্য দিশসমূহ হৈছে 1. সাংস্কৃতিক প্ৰত্যাশা অৰ্থাৎ নিজৰ ভাষা, সাহিত্য, সংস্কৃতি তথা পৰম্পৰা ৰক্ষা কৰাৰ বাবে যি আশা কৰা হয় তাকে ক'ব পাৰি সাংস্কৃতিক প্ৰত্যাশা। দ্বিতীয়তে অৰ্থনৈতিক প্ৰত্যাশা অৰ্থাৎ চৰকাৰী চাকৰি, উদ্যোগ তথা বিভিন্ন ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট অৰ্থাৎ আন্তঃগাঁথনিগত উন্নয়ন বিচৰা। তৃতীয়তে ৰাজনৈতিক প্ৰত্যাশা অৰ্থাৎ অধিক স্বায়ত্তশাসন, অধিক ৰাজনৈতিক প্ৰতিনিধিত্ব তথা নতুন ৰাজ্যৰ দাবী। চতুৰ্থতে আমি ক'ব পাৰোঁ সম্পদৰ ন্যায়সংগত বিতৰণ। সম্পদৰ ন্যায়সংগত বিতৰণ বুলিলে সমাজ বা ৰাষ্ট্ৰৰ মাজত উপলব্ধ সম্পদসমূহ যেনে ধন, ভূমি, শিক্ষা, স্বাস্থ্যসেৱা, চাকৰি আদিৰ সুযোগ যাতে সকলো মানুহৰ মাজত ন্যায়, সমতা আৰু প্ৰয়োজন সহকাৰে বিতৰণ কৰা হয়। সহজ ভাষাত ক'বলৈ গ'লে যাতে কিছুমান মানুহে অতি বেছি সুবিধা নাপায় আৰু আন কিছুমান মানুহে একেবাৰেই বঞ্চিত নহয়, সেই ব্যৱস্থাই হৈছে সম্পদৰ ন্যায়সংগত বিতৰণ। পঞ্চমতে আমি সম্পদৰ ওপৰত অধিকাৰৰ দাবীৰ সম্পৰ্কে ক'ব পাৰোঁ। ইয়াৰ অৰ্থ হৈছে কোনো এটা বিশেষ অঞ্চলত উপলব্ধ সম্পদসমূহৰ ওপৰত সেই ঠাইৰ স্থানীয় মানুহে অধিকাৰ দাবী কৰিব পাৰে। এইবাৰ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ভাৰতবৰ্ষত আঞ্চলিক প্ৰত্যাশাৰ উদাহৰণ সম্পৰ্কে। ভাৰতবৰ্ষত আঞ্চলিক প্ৰত্যাশাৰ উল্লেখযোগ্য উদাহৰণসমূহৰ বিষয়ে ক'বলৈ গ'লে আমি ক'ব পাৰোঁ প্ৰথমেই তেলেংগানা ৰাজ্য গঠন আন্দোলনৰ কথা। অন্ধ্ৰপ্ৰদেশৰ অন্তৰ্গত তেলেংগানা অঞ্চলৰ লোকসকলে দীৰ্ঘদিন ধৰি উন্নয়নৰ ক্ষেত্ৰত হোৱা বৈষম্যৰ অভিযোগ তুলি পৃথক ৰাজ্যৰ দাবীত আন্দোলন কৰি আহিছিল আৰু দীৰ্ঘ আন্দোলনৰ অন্তত 2014 চনত অন্ধ্ৰপ্ৰদেশৰ পৰা তেলেংগানা নামৰ এখন নতুন ৰাজ্যৰ গঠন কৰা হয়। দ্বিতীয়তে আমি গোৰ্খালেণ্ড আন্দোলনৰ কথা ক'ব পাৰোঁ। পশ্চিমবংগৰ দাৰ্জিলিং অঞ্চলত নেপালী ভাষী লোকসকলে পৃথক ৰাজ্যৰ দাবীত বহুদিনৰ পৰা আন্দোলন কৰি আহিছে। ভাষা, সংস্কৃতি তথা পৰিচয় ৰক্ষাৰ বাবে এয়া দাবী উত্থাপন হৈছে
আৰু যি পশ্চিমবংগৰ ভিতৰতে আঞ্চলিক প্ৰত্যাশাৰ এক গুৰুত্বপূৰ্ণ নিদৰ্শন। তৃতীয়তে আমি অসমৰ ক্ষেত্ৰত ক'ব পাৰোঁ বড়োলেণ্ড আন্দোলন, কাৰ্বি আংলং তথা ডিমাছাসকলৰ আন্দোলন তথা কোচ ৰাজবংশীসকলৰ কমতাপুৰ আন্দোলনৰ কথা ক'ব পাৰোঁ, যি নেকি সাংস্কৃতিক তথা ভূমি পৰিচয় ৰক্ষাৰ দাবীত এই আন্দোলন গঢ় লৈ উঠিছে। আকৌ আমি দক্ষিণ ভাৰতৰ দ্ৰাবিড় আন্দোলনৰ কথা ক'ব পাৰোঁ। দক্ষিণ ভাৰতত স্থানীয় ভাষা, সংস্কৃতি আৰু স্বায়ত্তশাসনৰ দাবীত এই আন্দোলন গঢ়ি উঠিছিল। আৰু ক'ব পাৰি যে এই আন্দোলনৰ ফলস্বৰূপে দাক্ষিণাত্যৰ আঞ্চলিক পৰিচয় তথা আঞ্চলিক ৰাজনীতি আজিও অধিক শক্তিশালী হৈ আছে। পঞ্চমতে আমি আন নতুন ৰাজ্য গঠনৰ দাবীসমূহৰ কথা ক'ব পাৰোঁ, যেনে বিদৰ্ভ, বুন্দেলখণ্ড, হৰিত প্ৰদেশ, যিবোৰ অঞ্চলত উন্নয়ন আৰু প্ৰশাসনিক সুবিধাৰ বাবে পৃথক ৰাজ্যৰ দাবী সময়ে সময়ে উত্থাপন হৈ আহিছে, যিবোৰ হৈছে আঞ্চলিক প্ৰত্যাশাৰ এক নিদৰ্শন। ভিউৱাৰ্ছ তথা ডিয়াৰ ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি পুনৰ লগ পাম। ধন্যবাদ।